কোনোবাই যদি আপোনাক কুকুৰ বুলি কয় বা কুকুৰৰ পোৱালি বুলি কয় আপুনি কেনেকৈ ফিল কৰিব বাৰু বহুত বেজাৰ লাগিব বা খং উঠিব নহয় জানো মোক যদি কোনোবাই কয় মোকো বেয়া লাগিব মোৰো খং উঠিব কিন্তু বাইবেলত আমি এটা এনেকা ইনসিডেন্ট পঢ়িবলৈ পাওঁ য'ত নেকি যীশু খ্ৰীষ্টই এজনী মহিলাক কুকুৰ বুলি এড্ৰেছ কৰিছে আপোনালোকক হয়তো শুনিবলৈ অবাক লাগিছে বা আচৰিত লাগিছে কিন্তু কথাটো সঁচা বাইবেলত লিখা আছে তো প্ৰিয়সকল কোনোবাই যদি নতুন মানুহে বা পুৰণা বিশ্বাসীও পঢ়ে তেনেহলে অবাক পাব বাক্যবোৰ ভালদৰে যদি আমি নুবুজো তেনেহলে আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যীশু খ্ৰীষ্টই কেলে কুকুৰ বুলি এড্ৰেছ কৰিছে হয়তো আমি আনক বুজাব নোৱাৰিম কথাবোৰ আৰু এই ইনসিডেন্টৰ পৰা আমাক বহুত শিকিবলগীয়া কথা আছে তো প্ৰিয়সকল আহক আজি আমি এই যীশু খ্ৰীষ্টই কুকুৰ বুলি এড্ৰেছ কৰা এই মহিলাগৰাকীৰ বিষয়ে শিকিম যি গোটেই ইনসিডেন্টৰ বিষয়ে শিকিম মই ব্ৰুনো অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছো আপোনালোকে যদি আমাৰ পেজত আৰু ইউটিউবত নতুনকৈ আছে ফলো আৰু সাবস্ক্ৰাইব কৰি ল'ব প্ৰেইজ দ্য লৰ্ড যীশু খ্ৰীষ্টই কুকুৰ বুলি এড্ৰেছ কৰা এই যে ইনসিডেন্ট আমি তাক মথি আৰু মাৰ্ক দুইটা সহভাৰতত পঢ়িবলৈ পাওঁ মথিত আমি পঢ়িবলৈ পাওঁ মথি 15 অধ্যায় তাৰ 21 পৰা 28 লৈকে আৰু মাৰ্কৰ 7 অধ্যায়ত একে ইনসিডেন্ট আমি পঢ়িবলৈ পাওঁ মই পঢ়ি দিবলৈ বিচাৰিছো মথি 15 অধ্যায় তাৰ 21 পৰা 28 পদলৈকে যীশু সেই ঠাইৰ পৰা ওলাই তুৰ আৰু সিদোনৰ অঞ্চললৈ আঁতৰি গ'ল আৰু চোৱা এজনী কানানিয়া তিৰোতাই তাৰ হিমাৰ পৰা ওলাই আহি ৰিঙাই ক'লে হে প্ৰভু দায়ুদৰ সন্তান মোক দয়া কৰক মোৰ ছোৱালীজনীক বৰ বেয়াকৈ ভূতে ধৰিছে কিন্তু তেওঁক একো উত্তৰ নিদিলে তাতে তেওঁৰ শিষ্যবিলাকে ওচৰলৈ আহি তেওঁক নিবেদন কৰি ক'লে তেওঁক বিদায় দিয়ক কিয়নো তেওঁ আমাৰ পাছে পাছে চিঞৰি আহিছে কিন্তু তেওঁ উত্তৰ দি ক'লে ইজৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কাকুলৈকো পঠোৱা নাই তাতে তেওঁ আহি তেওঁক প্ৰণিপাত কৰি ক'লে হে প্ৰভু মোক উপকাৰ কৰক 26 পদ কিন্তু তেওঁ উত্তৰ দি ক'লে ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰৰ আকৌ এবাৰ পঢ়ি দিছোঁ মই ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰৰ আগত পেলাই দিয়া ভাল নহয় 27 পদ তাতে তেওঁ ক'লে হয় প্ৰভু কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায় তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে হে নাৰী তোমাৰ বিশ্বাস মহৎ তোমাৰ ইচ্ছাৰ দ্বাৰাই তোমালৈ হওক তাতে সেই মুহূৰ্তৰ পৰা তেওঁৰ জীয়েক সুস্থ হ'ল প্ৰিয়সকল ইয়াত আমি বহুত ক্লিয়াৰলি ইনসিডেন্টটো পঢ়িবলৈ পাইছোঁ এজনী কানানিয়া তিৰোতা তাইৰ যি জীয়েক আছিলে তাইক ভূতে ধৰিছিলে আৰু তাই অসুস্থ হৈ আছিলে আৰু যেতিয়া যীশু খ্ৰীষ্টই তেওঁলোকৰ টেৰিটৰি মানে ঠাইত আহিছে ঠাইটো হৈছে তুৰ আৰু সিদোন অঞ্চললৈ আৰু সেই অঞ্চলটো আছিলে কানানিয়াবিলাকৰ অঞ্চল আছিলে আৰু সেই অঞ্চলত যেতিয়া যীশু খ্ৰীষ্টই পৰিচৰ্যাৰ মাজেৰে গৈ আছিলে তেতিয়া এই তিৰোতাই দেখা পালে আৰু যীশু খ্ৰীষ্টৰ ওচৰলৈ গৈ কৈছে মোক সহায় কৰা মোৰ যি জীয়েক তাই বেমাৰ হৈ আছে তাইক সুস্থ কৰা কিন্তু সেই সময়ত যীশু খ্ৰীষ্টই কৈছে আমি 26 পদটো পঢ়িলোঁ যে ল'ৰাবোৰৰ খোৱা বস্তু লৈ কুকুৰৰ আগত পেলাই দিয়া ভাল নহয় কৈছে তাৰ মানে ইনডাইৰেক্টলি যদি আমি চাওঁ কানানিয়া তিৰোতাক কুকুৰ বুলি এড্ৰেছ কৰিছে যীশু খ্ৰীষ্টই প্ৰিয়সকল আমি এই গোটেই ইনসিডেন্টটো পঢ়িব লাগিব বুজিব লাগিব বিশেষকৈ ইয়াত কি ক'বলৈ বিচাৰিছে যীশু খ্ৰীষ্টই প্ৰথম কথা যি আমাক বুজিব লাগিব সেইটো হৈছে ইয়াত ডিসাইপল তাৰ মানে যীশু খ্ৰীষ্টৰ শিষ্যসকল আছে আৰু কানানিয়া তিৰোতা তো এই কানানিয়া তিৰোতা আৰু শিষ্যসকলক যীশু খ্ৰীষ্টই এটা ডাঙৰ আৰু মহৎ শিক্ষা দিবলৈ বিচাৰিছিলে শিক্ষাটো কি সেইটো হৈছে প্ৰায়ৰিটি মানে প্ৰথম আগস্থান দিয়াৰ শিক্ষা আৰু দ্বিতীয়টো হৈছে বিশ্বাসৰ শিক্ষা প্ৰিয়সকল আমি যদি ইয়াত পঢ়ো মথি 15 অধ্যায় 24 পদ ইয়াত কৈছে কিন্তু তেওঁৰ উত্তৰ দি ক'লে ইজৰাইলৰ বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কাকলৈকে পঠোৱা নাই সেইটো যি পাৰ্টিকুলাৰ সময় আছিলে সেই সময়টো আছিলে যীশু খ্ৰীষ্টৰ বিশেষকৈ ইজৰাইল লোকৰ মাজত পৰিচৰ্যা কৰি আছিলে
আৰু সেইকাৰণে যীশুখ্ৰীষ্টই কৈছে এতিয়ালৈকে মোৰ সময় হোৱা নাই। তেনেকুৱা ধৰণৰ ইনচিডেণ্ট আমি জোহনতো চাবলৈ পাওঁ, যেতিয়া নেকি যীশুখ্ৰীষ্টই সেই কানান নগৰত বিয়াৰ ঘৰত আছিলে, মৰিয়মে আহি তেওঁক কৈছে যে দাক্ষৰস শেষ হ'ল, আৰু সেই সময়ত যীশুখ্ৰীষ্টই উত্তৰ দিছিলে মোৰ সময় এতিয়ালৈকে অহা নাই বুলি। তো এনেকুৱা বহুত ইনচিডেণ্ট আছিলে য'ত নেকি যীশুখ্ৰীষ্টই প্ৰিপেয়াৰ হোৱা নাছিলে আৰু ঈশ্বৰৰ পৰা তেওঁ সেই আজ্ঞা পোৱা নাছিলে যে এই কৰ্ম কৰিব লাগে। তো তেওঁ সময় লৈছিলে সেইবোৰ কাৰ্যৰ কাৰণে, আৰু সেইকাৰণে আমি এই ইনচিডেণ্টটো চাওঁ যে তেওঁ কৈছে এই সময়ত মোৰ প্ৰায়ৰিটি মেইন মানে মোৰ আগস্থানটো হৈছে ইজৰাইলৰ মাজত সেৱা কৰা আৰু তেওঁবিলাকক বচোৱা। তোমালোকৰ মাজত পিছতহে অহা হ'ব বা ছেকেণ্ডাৰী, কিন্তু প্ৰথম যি প্ৰায়ৰিটি আছিলে যীশুখ্ৰীষ্টই দেখুৱাব বিচাৰিছে ঈশ্বৰৰ কাৰ্য তেওঁক যি দিয়া হৈছে প্ৰথম স্থান সেইটো তেওঁ কৰিবলৈ বিচাৰিছে। আৰু দ্বিতীয় যি কথা আমাক বুজিব লাগিব সেইটো হৈছে মেটাফৰ। ইংলিছত এটা শব্দ আছে মেটাফৰ বুলি। মেটাফৰটো হৈছে যি ইয়াত কুকুৰ বুলি এড্ৰেছ কৰা হৈছে। বহুত সময়ত আমি মানে লিটাৰেলি ল'ব নোৱাৰোঁ সেই বস্তুবোৰ, কাৰণ কুকুৰ বুলি কৈ কিনে যীশুখ্ৰীষ্টই লিটাৰেলি কুকুৰৰ কথা বুজাব বিচৰা নাই। তাত প্ৰায়ৰিটিৰ কথাহে বুজাইছে যে মোক প্ৰথমে ইজৰাইলৰ মাজত পঠোৱা হৈছে তেওঁবিলাকৰ সেৱা কাৰ্য মানে তেওঁবিলাকক ঘূৰাই আনিবৰ কাৰণে, তাৰ পাছতহে আমি বেলেগ কাৰ্যত চাবলৈ যাম। ঠিক তেনেধৰণে এটা শিক্ষা আছিলে। তো প্ৰায়ৰিটিটো প্ৰথমে ইজৰাইলক দিছে, আৰু সেই কথাটো বুজাবৰ কাৰণে যীশুখ্ৰীষ্টই কুকুৰৰ উদাহৰণটো লৈছে। তো লিটাৰেলি ইয়াত আমি যদি বুজিব বিচাৰোঁ কুকুৰৰ কথা কৈছে বুলিও আমি ক'ব নোৱাৰোঁ, কাৰণ ইয়াত বেলেগ এটা শিক্ষা সোমাই আছিলে। আমি যদি চাওঁ মেটাফৰ শব্দবোৰ বহুত সময়ত আমি বাইবেলত চাওঁ, যেনেকৈ তোমালোক জগতৰ পোহৰৰ লগত আমাক তুলনা কৰা হৈছে। মেটাফৰ পোহৰটো এটা যে ডাইৰেক্ট পোহৰৰ কথা কৈছে না, এটা মেটাফৰ শব্দ হয়। তাৰপাছত তোমালোক জগতৰ লোন বুলি কৈছে, লোনটো এটা মেটাফৰ শব্দ হয়। ময়ে জগতৰ আহাৰ, ময়ে দুৱাৰ, তেনেকুৱা ধৰণৰ কথাবোৰ যীশুখ্ৰীষ্টই বহুত সময়ত কৈছে, আৰু সেইবোৰ মেটাফৰ বুলি কোৱা হয়। তাৰমানে কিছুমান কথা বুজাবৰ কাৰণে কিছুমান উদাহৰণ লোৱা হৈছে, কিছুমান ভালদৰে এক্সপ্লেইন কৰিবৰ কাৰণে সেই কথাবোৰ যীশুখ্ৰীষ্টই বেলেগবোৰ যিবোৰ প্ৰেক্টিকেলি ব্যৱহাৰ হয় সেই বস্তুবোৰৰ লগত তেওঁ কম্পেয়াৰ কৰি কিনে মানুহবিলাকক বুজাইছিলে। সেইটো হৈছে মেটাফৰ শব্দ। ইয়াত কুকুৰটো হৈছে মেটাফৰ শব্দ। তৃতীয় যি কথা আমাক বুজিব লাগিব সেইটো হৈছে গ্ৰীক, মানে ইয়াত যি কুকুৰৰ শব্দ ব্যৱহাৰ কৰা হৈছে সেই কুকুৰ শব্দটো চাব লাগিব। যীশুখ্ৰীষ্টই কেলে মানে কুকুৰ শব্দটোক ব্যৱহাৰ কৰিলে, এইটো ইনচাল্ট কৰিছিলে নেকি সেই কানানীয়া তিৰোতাক, সেইটো কথা আমাক বুজিব লাগিব। ইয়াত যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে কোনাৰিয়ান গ্ৰীক শব্দ, আৰু ইয়াৰ মিনিংটো হৈছে পেট কুকুৰ, মানে যাক নেকি পোহনীয়া জন্তু হিচাপে ঘৰত ব্যৱহাৰ কৰা হয়, পেট কুকুৰ। আৰু এটা শব্দ কুকুৰৰ আছে সেইটো হৈছে কোন, KUON, সেইটো হৈছে গ্ৰীক শব্দ, আৰু সেইটো হৈছে বহুত লেতেৰা খুংখাৰ কুকুৰ, যাক নেকি এটা লেতেৰা বস্তুৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। যীশুখ্ৰীষ্টই সেই শব্দ ইয়াত ব্যৱহাৰ কৰা নাই, কিন্তু ইয়াত পেট কুকুৰ মানে যি মৰমীয়াল ঘৰত ব্যৱহাৰ কৰা হয় সেইটোকেহে এড্ৰেছ কৰা হৈছে। তো সেইমতে যদি আমি চাবলৈ যাওঁ কানানীয়া তিৰোতাক কোনো ইনচাল্ট কৰি কিনে কোৱা নাই। ইয়াত গ্ৰীক শব্দও আমি ভালদৰে চালি জাৰি চালে আমি গম পাম এইটো পেট কুকুৰহে ব্যৱহাৰ কৰা হৈছিলে। তো প্ৰিয়সকল, আমি চাওঁ এই তিনিটা যি মই কৈ আহিলোঁ। প্ৰথমটো হৈছে তেওঁ প্ৰায়ৰিটি দিছিলে ঈশ্বৰৰ পৰা। আমি 24 পদত পঢ়িলোঁ, প্ৰথম তেওঁ প্ৰায়ৰিটি দিছিলে ইজৰাইলৰ মাজত পৰিচৰ্যা কৰাটো, কাৰণ সেইটো তেওঁ ঈশ্বৰৰ পৰা পাইছিলে। ঈশ্বৰে তেওঁক আজ্ঞা দিছিলে আৰু তেওঁৰ কাৰণে পৰিকল্পনা কৰিছিলে যে প্ৰথম হেৰাই যোৱা মেয়ৰবোৰক ইজৰাইলৰ পৰা ঘূৰাই অনা। সেইকাৰণে ইয়াত 24 পদত আমি পঢ়িলোঁ প্ৰায়ৰিটি দিছে। দ্বিতীয় কথা আমি চালোঁ সেইটো হৈছে মেটাফৰ শব্দ। তাৰমানে লিটাৰেলি যে কুকুৰ বুলিয়ে কৈ কিনে তেওঁক বুজাইছে সেইটো বুলি ক'লেও আমি নহ'ব, কিন্তু আমাক মিনিংটো বুজিব লাগিব, কি কথা বুজাব বিচাৰিছে। তাত যীশুখ্ৰীষ্টই প্ৰায়ৰিটিৰ বিষয়ে শিক্ষা দিবৰ কাৰণে সেই মহিলাক আৰু যি শিষ্যসকল আছিলে সেই কথা বুজাবৰ কাৰণে যীশুখ্ৰীষ্টই এই মেটাফৰ ব্যৱহাৰ কৰিছে, মানে কুকুৰৰ কথা ব্যৱহাৰ কৰিছে। তৃতীয়টো আমি চালোঁ যে ইয়াত দুটা গ্ৰীক শব্দ আছে, আৰু যীশুখ্ৰীষ্টই সেই লেতেৰা কুকুৰৰ বিষয়ে কোৱা নাই কোন বুলি। ইয়াত কোনাৰিয়ান বুলি এটা শব্দ আছে, পেট কুকুৰ, তাকহে ব্যৱহাৰ কৰিছে। আৰু আমি যদি ইয়াক চালি জাৰি আগে পিছে চাওঁ, যীশুখ্ৰীষ্টই কোনো ইনচাল্ট কৰিবলৈ কোৱা নাছিলে, কিন্তু ইয়াত এটা ডাঙৰ শিক্ষা আৰু মহৎ শিক্ষা শিষ্যসকলক আৰু সেই কানানীয়া মহিলাগৰাকীক দিবৰ কাৰণেহে বুজাইছিলে।
আৰু এক কথা ইয়াত আমি জনাৰ প্ৰয়োজন, সেইটো হৈছে যীশুখ্ৰীষ্টই বহুত সময়ত বিশ্বাস পৰীক্ষা কৰিবৰ কাৰণে তেওঁ লোকবিলাকক প্ৰশ্ন কৰিছিলে, হয়তো তেওঁবিলাকক চেলেঞ্জ কৰিছিলে। আৰু এই যি কানানীয়া তিৰোতাৰ ইয়াত যি এড্ৰেছ কৰা হৈছে সেইটো আমি যদি পঢ়োঁ আমি গম পাওঁ তেওঁ বিশ্বাসক চাগে পৰীক্ষা কৰিছিলে। আৰু শেষত যেতিয়া সেই মহিলাগৰাকী লাগি থাকিলে ইনচিষ্টেণ্টলি মোক সহায় কৰক, মোৰ জীয়েকক সুস্থ কৰক, তাতে শেষত আমি ইয়াত পঢ়িবলৈ পাওঁ মথি 15:28 যীশুখ্ৰীষ্টই কৈছে তোমাৰ বিশ্বাস মহৎ আৰু তোমাৰ ইচ্ছাৰ দ্বাৰাই তোমালৈ হওক। আৰু সেই মুহূৰ্ততে তাইৰ জীয়েক সুস্থ হৈছিলে। তো প্ৰিয়সকল, আমি ইয়াত প্ৰায়ৰিটিৰ কথা চাওঁ, মানে প্ৰথম আগস্থান কাক দিয়া, কিহক দিয়া প্ৰয়োজন আৰু বিশ্বাসৰ কথা চাওঁ। এই যি ইনচিডেণ্ট আছে ইয়াৰ পৰা বহুত শিক্ষা আমি ল'ব পাৰোঁ। যীশুখ্ৰীষ্টই লিটাৰেলি তেওঁক ইনচাল্ট কৰিবলৈ কোৱা নাই আৰু লিটাৰেলি যে কুকুৰেই কৈছে তাকো নহয়। প্ৰায়ৰিটিৰ কথা আছে, বিশ্বাসৰ কথা আছে। প্ৰিয়সকল, বহুত সময়ত আমাক যি প্ৰায়ৰিটি দিব লাগে আমাৰ জীৱনতো সেই কথাবোৰ আমি বুজি নাপাওঁ। আমাক ঈশ্বৰৰ পৰা যি প্ৰায়ৰিটি দিয়া হৈছে, প্ৰথম স্থান আমাক কাক দিব লাগে সেই কথাবোৰ আমি বুজি নাপাওঁ। হয়, আমাৰ খ্ৰীষ্টান জীৱনতো আমাৰ যি প্ৰথম প্ৰায়ৰিটি আমাক ঈশ্বৰক দিব লাগে। আমি মথি 6:33 পঢ়িবলৈ পাওঁ, প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। আমি যেতিয়া ঈশ্বৰক প্ৰথম প্ৰায়ৰিটি দিওঁ আমাৰ সকলোবোৰ বস্তু আমাৰ জীৱনত আহে। আৰু ঠিক তেনেদৰে আমাৰ দৈনন্দিন জীৱনতো আমাক শিকিব লাগিব। আমাৰ বৈবাহিক জীৱনত প্ৰথম কাম কোনটো কৰাৰ প্ৰয়োজন, দ্বিতীয় কাম কোনটো কৰাৰ প্ৰয়োজন, আমাক পৰিকল্পনা কৰিবলৈ শিকিব লাগিব। আমি যদি আমাৰ যি দিনভৰৰ কাম তাক পৰিকল্পনা কৰি নকৰোঁ, হয়তো আমাৰ ডিছঅৰ্ডাৰ হ'ব পাৰে আৰু সময় যি আমাক দিয়া হৈছে 24 ঘণ্টা সেই সময় আমাৰ নুজুৰিব পাৰে। আমি বহুত সময়ত শুনিবলৈ পাওঁ লোকসকলৰ মুখৰ পৰা যে সময়ে নহ'ল। তেওঁবিলাকে কেনেকৈ তেনেকৈ ক'ব পাৰে? কাৰণ তেওঁবিলাকে পৰিকল্পনা নকৰে, প্লান নকৰে, কোনটো কাম কেতিয়া কৰিব লাগে, কোনটো কাম পিছত কৰিব লাগে, আগত কৰিব লাগে, সেইবোৰ কথা। দ্বিতীয় কথা যি আমাক বুজিব লাগিব সেইটো হৈছে আমাৰ জীৱনত আমাৰ বিশ্বাসক পৰীক্ষা হ'ব পাৰে। আমি হয়তো বেমাৰ দুখেৰে যাব পাৰোঁ, আমি হয়তো কিছুমান প্ৰাৰ্থনা কৰি আছোঁ, লাগি আছোঁ, কিন্তু আমি উত্তৰ পোৱা নাই। সেইটো আমাৰ এক প্ৰকাৰৰ পৰীক্ষা হ'ব পাৰে। প্ৰিয়সকল, আমি কেতিয়াও আমাক এৰি দিব নালাগে। নেভাৰ গিভ আপ। আমি যদি কিবা বিষয়ত প্ৰাৰ্থনা কৰি আছোঁ, উত্তৰ পোৱা নাই, প্ৰাৰ্থনা কৰি থাকিব লাগে। আৰু শেষত আমি যেতিয়া লাগি থাকোঁ, আমাৰ বিশ্বাস চাই ঈশ্বৰে নিশ্চয় আমাক সেই প্ৰাৰ্থনাৰ উত্তৰ দিব। আমি ইয়াৰ বিশ্বাস চাই আমি নিশ্চয় সকলো কৰ্ম কৰিব পাৰিম। মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।